So আৰম্ভ কৰিছো আজি আমাৰ টপিকটো হৈছে ইকুইলিব্ৰিয়াম আৰু এই টপিকটো অকন আগত কোৱা নিচিনা এই টপিকটো কিন্তু বহুত বেছি ইম্পৰ্টেন্ট হয় দেই অকলেটো ইয়াত লিখা আছে বোৰ্ড বুলি যে ইম্পৰ্টেন্ট ফৰ বোৰ্ড নেক্সট ইয়াৰ 2025 কিন্তু অকল বোৰ্ড বুলি নহয় এই টপিকটো এনেকুৱা এটো একচুয়ালি ইয়াৰ পৰা কনসেপচুৱেল কোৱেশ্চনো আহিব পাৰে হা এপ্লিকেশন বেসড কোৱেশ্চনো আহিব পাৰে আৰু নিউমেৰিকেলটো একদম ভৰ্তি হৈ আছে হল আৰু নিউমেৰিকেল বিলাক এনেকুৱা মানে কোৱেশ্চন মই এতিয়া দেখুৱাই দিম যে দুটা কোৱেশ্চন দেখিলে question দুটা similar type লাগিব এনেকুৱা লাগিব যে স্যাৰ সেম কোৱেশ্চনে দেখুন দিছে বাট সেম কোৱেশ্চন নহয় কিয় নহয় কেনেকৈ নহয় সব আমি এটা ডিসকাস কৰিম হল সো মেইন টপিকটো আজি আমাৰ হল ইকুইলিব্ৰিয়াম জানি লওঁ যে টপিকটো কিয় আমি ডিসকাস কৰিব ওলাইছো চোৱা মই দুটা কোৱেশ্চন দেখুৱাম দেই মানে দুটা মই নিউমেৰিকেল দেখুৱাই লৈছো মই যে কৈছিল অকমান আগতে যে দেখি এনেকুৱা লাগিব যে দুটা কোৱেশ্চন সেম হয় এইটো এটা কোৱেশ্চন কেনেকৈ আছে কোৱেশ্চনটো টু ফিক্সড পইণ্ট চাৰ্জেছ এটা কিমান plus 4e and what? Plus e units are separated by a distance a unit. Where should the third point charge be placed for it to be in equilibrium? Is it a question? I mean, current question to. Then you go, are you a question? As well. Eto. So you upor sound. Dekha dekhi mane ekejan lagi ase. Right? Ki two free point charges plus 4e and what? Plus e are placed at distance a apart. Yes. Where should a third point charge q be placed between them such that the entire system is in equilibrium? Ita jodi konoba student e jodi e duta question upor pohe so hi ki buli kobo the same question but same question nohoy kyo nohoy he difference to agote feel kora agor juntu question asile yat gutei system to equilibrium ot buli nai kwa yat ki koise je duta jagat duta charge ase efale plus 4e efale ki e আর সেই দুটাৰ মাজত সেই দুটা চাৰ্জৰ মাজত কোনোবা এটা জায়গাত মই এটা থাৰ্ড চাৰ্জ প্লেস কৰিম আৰু এনেকুৱা এটা জায়গাত প্লেস কৰিব দিছে যত সেই থাৰ্ড চাৰ্জটো কিহত থাকিব থাৰ্ড পইণ্টটো ইকুইলিব্ৰিয়ামত থাকিব মানে এই কোৱেশ্চনটোত অকল থাৰ্ড চাৰ্জটোৰ ক্ষেত্ৰত আমি চেক কৰিব লাগিব যে সেই থাৰ্ড চাৰ্জটো ইকুইলিব্ৰিয়ামত আছে নে নাই বাট যোনটো আমাৰ সেকেন্ড কোৱেশ্চন ইয়াত কিন্তু বেলেগ কৰি দিলে কি কৰি দিলে ইয়াত গোটেই সিস্টেমটো মানে একেটা বস্তুৱে plus 4e plus e এটা ডিসটেন্সৰ দুইটা plus 4e আৰু plus e আছে সো তাৰ মাজৰ কোনোবা এটা জায়গাত মই এটা থাৰ্ড চাৰ্জ প্লেস কৰিম কিন্তু ইয়াত কন্ডিশনটো দি দিলে যে অকলে থাৰ্ড চাৰ্জটো নহয় গোটেই সিস্টেমটো থাকিব লাগিব ইকুইলিব্ৰিয়ামত এটা গোটেই সিস্টেমটো মানে সেই তিনিটা চাৰ্জ আৰু তাৰ লগত এড কৰি দিছে কি what type of equilibrium is this মানে এতিয়ালৈকে আমি এটো গম পাই আছিলো যে ইকুইলিব্ৰিয়াম মানে ইকুইলিব্ৰিয়াম কিন্তু নহয় ইকুইলিব্ৰিয়ামৰ হয়তো সাগে টাইপ আছে এটা এই দুটা কোৱেশ্চন একেলগে দেখুৱাৰ কাৰণে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈছে ওকে যে ইকুইলিব্ৰিয়ামৰ ওপৰতো যে অকল এটা বস্তুৱে নহয় তাৰ ওপৰত আমি ইন ডিটেইলছ যাব লাগিব এতিয়া কোৱেশ্চন কিটা কৰা আগত আমি ফাৰ্স্ট হে ইকুইলিব্ৰিয়ামৰ টাইপস নো কি আছে আমি হেখিনি আগতে জানি লব লাগিব ঠিক আছে এটা এই ইকুইলিব্ৰিয়াম কনসেপ্টটো আমি ক্লাস 12 ৰ এই যোনটো চ্যাপ্টাৰ ইয়াত আমি মেইনলি আমি ইকুইলিব্ৰিয়ামক দুই টাইপত ভাগ কৰিম এটা হৈ যাব স্টেবল ইকুইলিব্ৰিয়াম শৰ্টকাট মাৰিছো আৰু এটা হৈ যাব কি আনস্টেবল মানে কিছু মানে নন স্টেবল বুলিও কয় মানে স্টেবলৰ মানে অপোজিটটো আৰু সো স্টেবল ইকুইলিব্ৰিয়াম আৰু কি আনস্টেবল ইকুইলিব্ৰিয়াম মানে ইকুইলিব্ৰিয়াম মেইনলি দুই টাইপৰ আছে এতিয়া ফাৰ্স্ট আমি ষ্টাডি কৰিম এবাউট স্টেবল ইকুইলিব্ৰিয়াম লগতে লিখি গলে ভাল হয় স্টেবল ইকুইলিব্ৰিয়াম সদায় নোটটো লগতে লগতে নোটটো লিখি যাবা আৰু কেতিয়াবা এনেকুৱা হৈছে বুলে আমি যদি ভিডিঅ' পৰা পঢ়িছো তেতিয়া সন্মুখত এখন কপি লৈ ল'ব লাগে আৰু লগতে কান পজ কৰি ল'ব পাৰো না আমি সো পজ কৰি মানে ভিডিঅ'টো চোৱাৰ কাৰণে এটা বেলেগ সময় নোটটো লিখাৰ কাৰণে বেলেগ সময় হেতু নহয় মানে লাগিলে অকন টাইম বেছি লাগক ভিডিঅ' চোৱা আৰু নোট বনোৱা লগতে কৰি যাম দেই ওকে সো স্টেবল ইকুইলিব্ৰিয়াম এটা ভালদৰে আগতে চোৱা মই লিখিবলৈ টাইম দিম আচ্ছা এটা সিম্পল এক্সাম্পল ল আমি ডাইৰেক্টলি আমি নিউমেৰিকেলত না যাও আমি এটা সিম্পল এক্সাম্পল ল সিম্পল এক্সাম্পলটো কেনেকুৱা সাপোজ এখিনতে মই এটা পইণ্ট লৈছো দিস পইণ্ট ইজ সাপোজ a আৰু a ৰ পৰা এট সাৰ্টেন ডিসটেন্স সাপোজ এখিনটা পইণ্ট আছে পইণ্টটো হল আমাৰ b একেবাৰতে কম ভালকে বুজিব চেষ্টা কৰিবা এটা a পইণ্টত সাপোজ মোৰ যোনটো চাৰ্জ আছে a পইণ্টত থকা চাৰ্জটোক মই q1 বুলি ধৰিছো আৰু b পইণ্টত থকা চাৰ্জটো মই কিমান লৈছো q2 এটা কাম কৰো আৰু অলপ সিম্পল কৰি দিও বেছি কমপ্লেক্স নকৰো ধৰিলা 2 মিনিটৰ কাৰণে এই q1 আৰু q2 এই দুইটা চাৰ্জৰ ভ্যালু সেম বুলি আমি ধৰি লৈছো দুইটা চাৰ্জৰ ভ্যালু সেম আৰু দুইটা ভ্যালু কিমান
1 কুলম ধৰি লোৱা 1 কুলম চাবলৈ গ'লে 1 কুলম ইজ এ হিউজ এমাউন্ট অফ চাৰ্জ হয় নে নহয় বাট এজিউম কৰাতনো কি আপত্তি আছে এজিউম কৰি লৈছো আমি যে দুইটা 1 কুলম এতিয়া নেক্সট থটটো আহিব স্যাৰ দুইটা 1 কুলম বুলি ধৰিছে বাট সাইনটো কি পজিটিভ নে নেগেটিভ আমি দুইটা প্লাস বুলি ধৰি লৈছো মানে এটো পজিটিভ চাৰ্জ আৰু কি এটো পজিটিভ চাৰ্জ ক্লিয়াৰ হৈছে আৰু তাৰ লগতে এই AB যোনটো সেপাৰেশন AB সেপাৰেশনটো AB যোনটো ডিসটেন্স এটো ধৰি লোৱা কিমান 1 মিটাৰ বুলি ধৰি লোৱা সিম্পল কৰিছো বস্তুটো নালাগে 1 মিটাৰ নালাগে এটো 2 মিটাৰ ধৰি লোৱা কিয় 2 মিটাৰ বুলি ধৰিব কৈছো মই পিছত কম বাৰু ডিসটেন্স আমি কিমান ধৰি লৈছো 2 মিটাৰ এজিউম কৰি লৈছো এতিয়া মই কি কৰিম AB যোনটো মিড পইণ্ট AB মিড পইণ্ট সাপোজ এখিনতে আছে দিস ইজ দা মিড পইণ্ট অফ AB আৰু এই পইণ্টক মই কি C বুলি ধৰি লৈছো এতিয়া C যদি AB মিড পইণ্ট হৈ যায় সো দ্যাট মিন্স এইখিনিৰ পৰা এইখিনি কিমান হৈ যাব 1 মিটাৰ এন্ড এইখিনিৰ পৰা এইখিনি কিমান হৈ যাব 1 মিটাৰ হৈ যাব মানে মই বস্তুটো ইজি কৰিবৰ কাৰণে ইয়াত 2 লৈছিলো যদি গোটেইটো 2 হৈ যায় একন হৈ গল 1 একন হৈ গল 1 এজাম্পশন লৈছো আমি হল এতিয়া যোনটো C পইণ্ট সিত মই এটা থাৰ্ড চাৰ্জ ৰাখিছো C পইণ্টত মই কি ৰাখিছো এটা থাৰ্ড চাৰ্জ আৰু সেই থাৰ্ড চাৰ্জটো সাপোজ মই Q0 বুলি ধৰি লৈছো Q0 কাবাৰ মন গৈছে এটো Q3 ধৰি লব পাৰা আৰু মই Q3 ধৰো দিয়া Q1 Q2 এটো কি থাৰ্ড চাৰ্জ একানে কি নাম দিছো Q3 দিছো আৰু এই যোনটো Q3 চাৰ্জ ইয়াৰটো এটা ভ্যালু থাকিব না এই যোনটো Q3 চাৰ্জটোৰ ম্যাগনিটিউডটো সাপোজ মই 2 কুলম বুলি ধৰি ললো এজিউম কৰি লৈছো 2 কুলম ওকে এতিয়া মই নেক্সট কোৱেশ্চনটো কৰিম যে যদি মোক কোনোবাই খুদে এই Q3 চাৰ্জটো ইকুইলিব্ৰিয়ামত আছে তেতিয়া আমি কি বুজিম যে Q3 ওপৰত নেট ফোৰ্স 0 হ'ব লাগিব কোনোবা এটা বস্তু ইকুইলিব্ৰিয়ামত আছে মানে তাৰ ওপৰত নেট ফোৰ্স কি 0 এটা নেট ফোৰ্স 0 বুলি কোৱাৰ লগে লগে নেক্সট থট মানে নেক্সট মাইন্ডত এটো থট আহিব যে Q3 এ টোটাল কিমানটা ফোৰ্স পাই আছে এতিয়া সয় টোটাল চাৰ্জ কিমানটা আছে তিনটা এটা কোনোবাই খুদিব পাৰে যে স্যাৰ আপুনি Q3 ওপৰতে ফোৰ্স কিয় উলিয়াব বিচাৰিছে আমিটো Q1 ৰ ওপৰতো উলিয়াব পাৰো ডেফিনেটলি পাৰো Q2 ৰ ওপৰতো উলিয়াব পাৰো ডেফিনেটলি পাৰো কিন্তু মই কোৱেশ্চনটো ডিমান্ডৰ মতে কাৰণ মই সদায় অকমান আগত যেটা মই এক্সাম্পল দিলো সো থাৰ্ডৰ ওপৰতে কোৱেশ্চনটো খুদি আছিল নে নাই হল এই কাৰণে মই এই Q3 ক ফোকাস কৰি লৈছো এটা প্ৰথম মই চিন্তা কৰিম Q3 চাৰ্জটোৱে টোটাল কিমানটা ফোৰ্স পাব দুটা ফোৰ্স পাব এটা কাৰ কাৰণে পাব Q1 ৰ কাৰণে এটা কাৰ কাৰণে পাব Q2 ৰ কাৰণে সো ইয়াতে মই ডাইৰেকশন বিলাকো দেখুৱাই দিও তেতিয়া লগতে তোমালোকে বুজিবলৈ সুবিধা হ'ব এতিয়া চোৱা এটো এ পইণ্ট আচ্ছা এতিয়া নেক্সট এটা কোৱেশ্চন দেই বলে স্যাৰ Q3 চাৰ্জটো ভ্যালু কি মানে ম্যাগনিটিউড কিমান সো এটা কাম কৰো প্লাস ধৰি লৈছো এটো পজিটিভ মানে অল আৰ পজিটিভ বুলি মই ধৰি লৈছো ঠিক আছে গুটে কেটা পজিটিভ ধৰি লৈছো অলপ পিছত মই দেখুৱাই দিম যদি তুমি নিগেটিভ লও Q3 চাৰ্জটো এটা মই পজিটিভ লৈছো যদি মই Q3 চাৰ্জটো নিগেটিভ লও স্যাৰ তেতিয়ানো কি হ'ব তেতিয়া কিবা চেঞ্জ আহিব নেকি হেবিলাক আমি সব কৰিম আগতে মই পজিটিভ লৈ পেলাই কৰি দেখুৱাইছো ওকে এতিয়া ফাৰ্স্ট এই Q3 এ মই এবাৰে কম এই Q3 এ Q1 ৰ কাৰণে এটা ফোৰ্স পাব এই ফোৰ্সটো অ্যাট্ৰাকটিভ হ'ব নে ৰিপালসিভ হ'ব মানে আমি এফালে এনেকে এটা ফোৰ্স পালো এটা এই ফোৰ্সটোক মই নাম দিছো সাপোজ FCA কি নাম দিছো FCA নাম দিলো FCA মানে এনেকে বুজিলোৱা যে ফোৰ্স অন C due to A ক্লিয়াৰ হল সবৰে ভেৰি গুড সিমিলাৰলি এই Q3 এ Q2 ৰ কাৰণেও এটা ফোৰ্স পাব বা এনেকে ক'ব পাৰো C পইণ্টত থকা চাৰ্জটোৱে B পইণ্টত থকা চাৰ্জটোৰ কাৰণেও এটা ফোৰ্স পাব সেই ফোৰ্সটো কেনেকুৱা হ'ব এফালে যাব নে এটো সাইডে আহিব এফালে আহিব কিয় ৰিপালসিভ ফোৰ্স সো এটো মই এনেকে দেখুৱাই দিলো ইয়াক সাপোজ মই নাম কি দিম FCB নাম দিম FCB কিয় যে ফোৰ্স অন C due to B হল এতিয়া আমি এটা কথা গম পাই গলো এই যোনটো আমাৰ Q3 যোনটো চাৰ্জ হি টোটাল দুটা ফোৰ্স পাই আছে এটা FCA আৰু এটা কি FCB ক্লিয়াৰ এতিয়া আমি কি কৰিম ফাৰ্স্ট আমি এই দুইটা ফোৰ্সৰ ম্যাগনিটিউডটো ইন্ডিভিজুয়ালি উলিয়াই লওঁ আমি ফৰ্মুলা জানো কি সো প্ৰথম সাপোজ মই উলিয়াব আহিছো FCB ফোৰ্স যোনটো সো ইয়াৰ মই ভ্যালুটো উলিয়াম হেকানে মই মডুলাস সাইনটো দি দিছো সো ফৰ্মুলা কি হৈ যাব 1/4 পাই এপসাইলন নট অকনমান ডাইৰেক্টলি কৰো ডাইৰেক্টলি আমি 9 * 10 to the power 9 লিখিব পাৰো কাৰণ কনস্ট্যান্ট ভ্যালু কি আছিল নাই এটোৱে হয় ইনটু কি হ'ব প্ৰডাক্ট অফ দা চাৰ্জ yes FCB উলিয়াইছো F কি FCB এটো সো ইয়াৰ কাৰণে কোন কিটা চাৰ্জ ৰেসপন্সিবল Q3 আৰু Q2
ইয়াত চোৱা Q2 ভ্যালু কিমান 1 then Q3 ভ্যালু কিমান 2 okay then distance কোনটো লম আমি distance কোনটো লম আমি এটা কোনটো উলিয়াই আছো FCB উলিয়াই আছো আমাক এই কোন distance লাগিব কিমান 1 so 1 square so ultimately 1 so ultimately আমি ইয়াৰ পৰা এটা ভ্যালু পাম নে নাপাম The force to kiman pam hetu important নহয় বা যদি এইটো আমি ক্যালকুলেট কৰো মুখতে ওলাই গৈছে কিমান পালো কোৱাচোন এটো হল এটো তো 1 এটো হল এটো 2 আছে সো কিমান হৈ গল 18 into 10 to the power 9 নিউটন সো আমি ইমানখিনি ফোর্স পালো এটো কোনটো ফোর্স FCB এই ফোর্সটো আমি ক্যালকুলেট কৰি উলিয়াই দিলো হল সিমিলারলি মোক কোনোবাই খুদিব পাৰে স্যার আপুনি FCA ফোর্সটো উলিয়াও হেতু আমি উলিয়াব পাৰো লেটস ফাইন্ড ইট আউট সো কি হ'ব F C এবাৰ B আসলে এবাৰ কি FCA আচ্ছা আমি ডাইরেক্ট কব পাৰো সেম হ'ব নে নহয় বাৰু সেম হ'ব so 9 into 10 to the power 9 into এফালো কি 1 কুলম 2 কুলম সেপারেশন তো এতিয়াও কিমান 1 মিটার so এটো 1 স্কয়ার so ultimately এটো কিমান হৈ গল 18 into 10 to the power 9 see ইয়াত যিবিলাক মই ভ্যালু লিখিছো দে এবিলাক কিন্তু হিউজ ভ্যালুজ আহি আছে মই তো খালি এটা এক্সাম্পল লৈছো আমি নিউমেৰিকেল নাই কৰা মই কনসেপ্টটো বুজাবৰ কাৰণে গুটে কামখিনি স্লোলি কৰি আছো বুজি পাইছে সবে এতিয়া আমি এই এনালাইসিস খিনি কৰি এটা কথা গম পাই গলো এই দুইটা ফোর্স কি ইকুৱেল FCB আৰু FCA both the forces are equal and diagram to swa opposite hoine yes so both these forces are what equal and they are in opposite direction so jetia duta force equal আৰু opposite direction ত থাকে so ultimately apun net force to ki hoi jay zero hoi jay মানে এতিয়া এই যোনটো C পয়েন্টত থকা যোনটো থার্ড চার্জ Q3 ইয়াৰ পৰা নেট ফোর্স কি 0 আৰু অকমান আগত তোমালোকে কৈছিলা নেট ফোর্স 0 মানে কি এই চার্জটো কিহত আছে ইকুইলিব্ৰিয়াম আছে সো ক্লিয়াৰ হল নে সবৰে সো এটা এনেকে আমি কেনেকে এটা চার্জ ইকুইলিব্ৰিয়ামত থাকে না থাকে আমি উলিয়াব পাৰো বাট এতিয়া মোৰ পইণ্টটো ইকুইলিব্ৰিয়াম থকাটো নহয় অকন আগতে কি কৈছিলো ইকুইলিব্ৰিয়াম মেইনলি দুই টাইপৰ এটা হল স্টেবল ইকুইলিব্ৰিয়াম আৰু এটা হল কি unstable equilibrium এতিয়া মই আগতে কৈ লওঁ কাৰণ ক'ব নালাগে লাগে বুজি পাইছাই এই এক্সাম্পলটোক মই কি বুলি কলো stable equilibrium বুলি কৈছো মানে এতিয়া আমি যিমানখিনি এনালাইসিস কৰিলো এইখিনি কাৰ কাৰণে হৈ আছে stable equilibriumৰ কাৰণে হৈ আছে এতিয়া যদি কোনোবাই মোক 1 মাৰ্কৰ কাৰণে এটা কোৱেশ্চন সুধে যে এটো যে আমাৰ stable equilibrium হল সো আমি কেনেকৈ গম পালো এটো stable কাৰণ মই কৈ দিছো এটো stable equilibrium তোমালোকে মানি লৈছা but why physics of hetu dangor question যে মই কলেই নহব সো এটো stable equilibrium বুলি কিয় কৈছো এতিয়া মই কি কৈছো সোৱা এই সেম সিস্টেমটো ইয়াত মই কিছুমান এটা চেঞ্জেস কৰিম এই C পয়েন্টক মই অলপমান এই জায়গাটোৰ পৰা মুভ কৰিম নিজে মানে এনেকে বুজিলৱা ধৰা এই সেম সিস্টেমটো মই ইয়াত আকৌ এবাৰ আকি লৈছো হা তেতিয়া বুজিবলৈ সুবিধা হ'ব সিস্টেমটো ৰাফলি মই ইয়াতে এনেকে এজুম কৰি লৈছো ধৰিলৱা ইয়াত as usual a point আছে ইয়াত as usual b point আছে আৰু আগৰ মতে c point টো ক'ত থাকিব লাগে ইয়াত এটো হল c point বাকি ফোর্স বিলাক দেখুৱা নাই বুজিটো পাবাই আৰু হল একে সেম সিস্টেম ইয়াতো পজিটিভ আৰু এটো আগৰ নিচিনা c এতিয়া চোৱা ইয়াত কি আছিল c point টো ইয়াত আছিল এতিয়া মই কি কৰিম ভালদৰে চাই লোৱা সাপোজ মই c point টো একচুয়ালি পজিশন টো আছিল ইয়াত এতিয়া মই c point টো ইয়াৰ পৰা স্লাইটলি অলপ এটো সাইডে লৈ যাব বিচাৰিছো এতিয়া কোনোবাই খুদিব যে স্যার কোনে নিছে এটো মই ফোর্সফুলি লৈ গৈছো আগতে সি পয়েন্টটো মই ইয়াত চুজ কৰিছিলো থার্ড চার্জটোৰ কাৰণে পজিশনটো মই ইয়াত চুজ কৰিছিলো এতিয়া মই ইয়াৰ পৰা অকমান অতৰাই দিলো ইয়াতো আমি ইকুইলিব্ৰিয়াম কন্ডিশনটো পাই আছো হল এতিয়া মই ইয়াত অলপমান চেঞ্জ কৰি এবাৰ এই যোনটো সি পয়েন্ট ইয়াৰ পৰা অতৰাই দিলো আৰু এতিয়া মই সি পয়েন্টটো এইখিনিলে লৈ আহিলো এইখিনিলে লৈ আহিলো এতিয়া আগৰবাৰ AC যিমান আছিল BC সেম আছিল কাৰণ C point to exact middle আছিল suppose এতিয়া যোনটো মই C position টো ইয়াত লৈ গলো এতিয়া AC equals to CB হয়নে নহয় হল এতিয়া কাৰ ভ্যালুটো বেছি AC বেছি মানে এতিয়া এই ডায়াগ্ৰামটো ক্ষেত্ৰত কি হৈ গল the value of AC is greater than the value of what BC ক্লিয়াৰ হৈছে নে বস্তুটো আচ্ছা এতিয়া এই যোনটো নিউ পজিশন অফ C এতিয়া C তে আমাৰ Q3 চার্জ 2 আছে মই এটা বেলেগ কালাৰ দি দেখাই দিছো বুজিবলৈ সুবিধা হ'ব এতিয়া আমাৰ C পজিশনত কি আছে Q3 আছে as usual 8 কি আছে Q1 আছে আৰু B কি আছে Q2 আছে সো এতিয়া যদি মই খুদো যে এতিয়া C পয়েন্টত
C পইণ্টত থকা Q3 এ কেটা ফোর্স পাই আছে সেম ফোর্সে পাই আছে ফোর্সটো একো ইফেক্ট না আহা নাই বিকজ ভ্যালু সেম আছে মানে এতিয়াও এই C নতুন লোকেশনত আমি এফালে কি পাই আছো এনেকে F C এ পাই আছো আৰু এফালে কি পাই থাকিম FCB পাই থাকিম কিন্তু আগৰবাৰ এই দুইটা ফোর্সৰ ম্যাগনিটিউড সেম আহিছিলে কিন্তু এতিয়া ভ্যালু চেঞ্জ হ'ব কেনেকে চেঞ্জ হ'ব আমি যেতিয়া কুলম্বস ল পঢ়িছিলো তাত এটা বহুত আমি ইন্টারেস্টিং পয়েন্ট পাইছিলো যে দুটা চার্জৰ মাজৰ যোনটো ফোর্স হেতু প্ৰথম কন্ডিশনটো আছিল ডাইৰেক্টলি প্ৰপোৰ্শনাল টু দা প্ৰডাক্ট অফ দা চার্জেস এন্ড সেকেন্ড আছিল কি in proportionals to 1 by distance হয়নে এই ডিসটেন্সৰ কি আছিল স্কয়াৰৰ লগত মানে আমি এনেকে বুজিব পাৰো ডিসটেন্সৰ লগত ইনভার্স হৈ আছিল এতিয়া এই কন্ডিশনটোত চাওতে দুইটাৰ ক্ষেত্ৰ ডিসটেন্স সেম হেকাৰণে আমি সেম কৰিছিলো বাট এতিয়া ভালদৰে চোৱাচোন কি হৈ যাব এতিয়া যদি যেনেকে আগৰবাৰ কি আছিল FCA মানে কি আছিল ফোর্স অন C ডিউ টু A সো আগৰবাৰ FCA এৰ কাৰণে এই আমি AC ডিসটেন্সটো কিমান পাইছিলো 1 পাইছিলো বাট এতিয়া যোনটো FCA হ'ব ইয়াৰ কাৰণে যোনটো AC ডিসটেন্স বা CA ডিসটেন্স আগতকে বাঢ়ি গল নে নাই কি কৈছো বুজি পাইছানে সো প্ৰথমবাৰ এই যোনটো FCA উলিয়াইছিলো আমি ইয়াত AC কিমান আছিল 1 বাট এতিয়া FCA উলিয়াব যাওতে AC ডিসটেন্সটো বাঢ়ি গল নে নাই এখিনি পৰা এখিনিলে আহিল নে নাই এতিয়া যিমানে ডিসটেন্সটো বাঢ়িব মানে কি হ'ব ফোর্সটো কমি যাব মানে এবাৰ এই যোনটো আমাৰ ফোর্স কোনটো FCA ফোর্স এটো কি লেস সৰু হৈ গল উইক হৈ গল ফোর্সটো কম হৈ গল ক্লিয়াৰ হৈছে সিমিলাৰলি এতিয়া C পজিশনটোত আগৰবাৰ যেনেকে এফালো এটা ফোর্স আছিল ডিউ টু দিস এতিয়া বিট থকা এই চাৰ্জটোৱে C এতিয়াও এটা ফোর্স দি আছে হল এতিয়া যেই হেতু ফোর্সৰ নাম কিমান আছিল FCB এতিয়া FCB ক্ষেত্ৰত কি হ'ব সোৱা FCB ক্ষেত্ৰত এই যোনটো আমাৰ FCB উলিয়াওতে আগৰবাৰ ইয়াটো লেন্থ 1 এ আছিল 1 মিটাৰ বাট এতিয়া আমি যেতিয়া FCB উলিয়াম FCB কাৰণে এতিয়া এই CB ডিসটেন্স বা BC ডিসটেন্স আগতকে কমি গল নে নাই কমি গল yes obviously ইয়াত লিখা আছে BC এবাৰ কমি গল বা CB এবাৰ কমি গল সো এতিয়া যদি ডিসটেন্সটো কমি যায় ফোর্সটো কি হৈ যাব বাঢ়ি যাব মানে এবাৰ এইফালে আমি যোনটো ফোর্স এনেকে দেখুৱাম হেতু সোৱাচোন মই জানি বুজি দিঘলকে দেখুৱাইছো এটো কি হৈ যাব FCB yes মানে এটা বস্তুটো ভালদৰে বুজিলোৱা এতিয়া C পইণ্টটো ইয়াত নাই একাৰণে মই এটো বস্তু মুছিয়ে দিছো কনফিউজ হোৱাতকে এতিয়া C পইণ্ট ইয়াত নাই এতিয়া C পইণ্টটো ক'ত আহি গল এতিয়া C পইণ্টটো এইখিনিলে আহি গল হল মানে FCA ফোর্সটো কি হৈ গল লেস স্মল হৈ গল আৰু এটো কি হৈ গল ইট বিকামস মোর বিগ ক্লিয়ার হল মানে এতিয়া এই C পইণ্টটো Q3 এ দুটা ফোর্সে পাই আছে এটা ফোর্স FCA এটো সাইডে লাইক দিস ওয়ান আৰু এটা ফোর্স FCB এটো নিচিনাকে ইন দিস ওয়ে খালি ডিফারেন্সটো কি আগৰবাৰ C পইণ্টত দুইটা ফোর্স কি আছিল ইকুৱেল আছিল কিন্তু এতিয়া C পইণ্টত দুইটা ফোর্সৰ ম্যাগনিটিউড ইকুৱেল হৈ থাকা নাই সো এতিয়া আমি কোনটো ফোর্স বেছি বুলি কম FCB যোনটো ম্যাগনিটিউড হেতু কাটকে বাঢ়ি গল FCA কে বাঢ়ি গল নে নাই মানে এতিয়া এনেকে বুজিলোৱা যদি মই এই জায়গাটো ৰখি মানে সাপোজ মই খাৰা হৈ আছো মই এটা ফোর্স এফালে পাই আছো এটা ফোর্স কি এফালে পাই আছো বাট এফালে ফোর্সটো কি খুব লেস এফালে ফোর্সটো কমকে পাই আছো এফালে ফোর্সটো কি বেছিকে পাই আছো যদি মই দুইফালে সমান ফোর্স পালো হেতেন তেতিয়া মই কি কলো হেতেন মোৰ পৰা নেট ফোর্স 0 মই একা জায়গা থাকিলো হেতেন বাট এতিয়া এফালে ফোর্সটো কি খুব কম পাই আছো এফালে ফোর্সটো বেছি পাই আছো মই কব পাৰিম নে মোৰ পৰা নেট ফোর্স 0 নহয় এতিয়া নিজে এটা কমন সেন্স লগোৱা মোক কোনোবাই 5 নিউটন ফোর্স দি এফালে টানি আছে আৰু মোক কোনোবাই 15 নিউটন ফোর্স দি এফালে টানি আছে মই কোনফালে যাম মই এফালে যাম মানে মই যোন ফালে ফোর্সটো বেছি আছে মই হেফালে মুভ কৰিম নে নকৰিম এক্স্যাক্টলি ইয়াতো হেতু হ'ব যে যদিও মই এই জায়গাটোৰ পৰা সিক মই ফোর্সফুলি হেফালে লৈ গুছি গলো বাট হেফালে নিয়াৰ লগে লগে ইয়াত এনেকুৱাকে ফিজিক্সৰ মেকানিজম আৰম্ভ হৈ গল অটোমেটিক্যালি এফালে ফোর্সটো বাঢ়ি গল
হল হেকানে মই নি ফোর্সফুলি তাত রাখার পাছতো অটোমেটিক্যালি ম্যাজিকৰ নিচিনা কি হৈ যাব এই সি পইণ্টটো গুছি আহি আগৰ জায়গালৈ আহি যাব আৰু যেতিয়া এখিনিলে আহি যাব দুইফালে ফোর্সটো সমান হৈ গল নে নাই কি একে জায়গাতে ৰখি যাব আৰু সেই কাৰণে কি বুলি কোৱা হৈছে স্টেবল ইকুইলিব্ৰিয়াম মানে এটো ইকুইলিব্ৰিয়াম হয় আৰু এটো স্টেবল হয় ইয়াক লৰচৰ কৰিলো কি আগৰ জায়গাত আহি যাব ক্লিয়াৰ হৈছে বস্তুটো কিয় কাৰণ ইয়াৰ নামটো স্টেবল ইকুইলিব্ৰিয়াম পৰিল সো এতিয়া আমি ডিসকাস কৰিব গৈছো এবাউট আনস্টেবল লগতে লিখি যাবা হা আনস্টেবল ইকুইলিব্ৰিয়াম শর্টকাট মাৰিছো আমি ইয়াৰ আগত পঢ়িলো স্টেবল ইকুইলিব্ৰিয়াম আৰু তাৰ কাৰণে কন্ডিশনটো কি আছিল যদি দুফালে দুটা কি পজিটিভ চাৰ্জ থাকে তাৰ মাজত থকা চাৰ্জটো কি হ'ব লাগিব পজিটিভ তেতিয়া হেতু হৈ যাব কি স্টেবল ইকুইলিব্ৰিয়াম সো এতিয়া আমি ডিসকাস কৰিব গৈ আছো আনস্টেবল ইকুইলিব্ৰিয়াম সো তাৰ কাৰণে কন্ডিশনটো কি হ'ব সাপোজ মই ইয়াত ধুনিয়াকে কৰি দেখুৱাম আৰু মই কন্ডিশনটো একেবাৰে লাষ্টত কম মানে গম পাইছা কন্ডিশনটো কি যে দুটা পজিটিভ চাৰ্জৰ মাজত যদি আমি নেগেটিভ লওঁ হল সো তো কেনেকৈ হ'ব কি হ'ব সব মই দেখুৱাম আকৌ ধৰি লোৱা এখিনতে এটা পইণ্ট আছে এ পৰা এট সাৰ্টেন ডিসটেন্স সাপোজ ইয়াত পইণ্ট আছে বি হৈ গল আৰু এটো আমাৰ মিড পইণ্ট হা এটো আমাৰ মিড পইণ্ট সি ধৰি লৈছো সো ইয়াত চাৰ্জ আছে কিউ এটো ধৰি লৈছো চাৰ্জ কিমান কিউ আৰু এই যোনটো চাৰ্জ এটোক আমি সাপোজ কিউ সি বুলি ধৰি লৈছো এটোক আমি চাৰ্জ কিউ এ ধৰি লৈছো এটোক চাৰ্জ কি কিউ বি সেম কন্ডিশন আমি এপ্লাই কৰিম সাপোজ এনেকে এজিউম কৰিলো কিউ এ ইকুয়ালস টু হোৱাট কিউ বি ইকুয়ালস টু কিমান লৈছিলো আমি 2 কুলম সো 2 কুলম ধৰি লওঁ আৰু এই যোনটো কিউ সি হেতু মই কিমান ধৰি লৈছো 1 কুলম ইয়াত ম্যাগনিটিউড লোৱা কাৰণে আগত প্লাস মাইনাস লোৱা নাই বাট এবাৰ এই দুইটা পজিটিভ হা বাট এই যোনটো থাৰ্ড চাৰ্জ এটো আমি কি লৈছো নেগেটিভ লৈছো এটো আমি জানি বুজি ইয়াৰ সাইনটো কি বাকি দুটাতকে অপোজিট লৈছো হল এতিয়া কি হৈ যাব যদি আমি এতিয়া এসি পইণ্টটো ইকুইলিব্ৰিয়ামত আছে না আমি চেক কৰিব যাও তাৰ কাৰণে আমি কি কৰিব লাগিব সি পইণ্টত কিমানটা ফোর্স আছে সেম প্ৰসেস আমি চাম আকৌ এতিয়া সি পইণ্টে কেটা ফোর্স পাব দুটা ফোর্স পাব যে সি পইণ্টে এটা ফোর্স পাব কাৰ কাৰণে এৰ কাৰণে সো এত থকা পজিটিভে এই সিত থকা নেগেটিভ কি কৰিব এট্ৰাক্ট কৰিব মানে সি পইণ্টে এতিয়া এফালে এটা ফোর্স পাব এই ফোর্সটোক মই নাম কি দিম FCA মানে ফোর্স অন C ডিউ টু A এফালে আহিছে সিমিলারলি সিট থকা এই নেগেটিভ চার্জে বিট থকা এই পজিটিভৰ কাৰণেও এটা ফোর্স পাব আৰু সেই ফোর্সটো কোনফালে যাব অ্যাট্ৰাকশন আহিব না সো এফালে যাব সো এটোক মই নাম দিছো FCB এতিয়া ভালদৰে চোৱা FCA আৰু FCB এই দুইটাৰে কিন্তু ম্যাগনিটিউড সেম হ'ব দুইটাৰ ম্যাগনিটিউড 100% সেম হ'ব কিয় সেম হ'ব এটা মই লিখি দেখুৱাই দিছো এতিয়া আমি চাও FCA যোনটো ফোর্স ইয়াৰ ম্যাগনিটিউড আৰু F কোনটো CB এই ফোর্সৰ দুইটাৰ ম্যাগনিটিউড সেম হ'ব আৰু এটো কাৰ সৈতে সমান হ'ব 1/4 পাই এপসাইলন নট ডাইৰেক্টলি আমি কৰিম কি 9 into 10 to the power 9 into product of the charge এটা দুইটাৰে ক্ষেত্ৰত চাৰ্জ কিটাৰ যোনটো ম্যাগনিটিউডৰ প্ৰডাক্ট কি হ'ব এফালে 2 into 1 বা এফালেও কি 2 into 1 so 2 ম্যাগনিটিউড লৈ আছো ইনটু কি 1 divided by distance এতিয়া যেহেতু c টো আমি মিড পইণ্ট বুলি কৈছো আৰু যদি আমি ধৰি লওঁ বুলে টোটাল AB distance is suppose 2 meter হা so আমি কি লিখিব পাৰিম AC equals to CB equals to 1 meter so দুটা distance same so ইয়াত ultimately 1 square so এটো ক্যালকুলেট কৰিলে ফাইনালি আমি ইয়াৰ পৰা কিমান পাই গলো হা 18 into 10 to the power 9 নিউটন so আমি ইমান এটা ফোর্স আমি পাই গৈছো এটো আমি কালি কৰি মানে ইয়া যোনটো আগৰ পাৰ্ট তাতো আছিল এতিয়া এটো হৈ গল ইকুইলিব্ৰিয়াম এটো ইকুইলিব্ৰিয়ামে কাৰণ কিয় দুটা ফোর্স ইকুৱেল এন্ড দুটা ফোর্স ইকুৱেল আৰু কি অপোজিট মানে ইয়াৰ ওপৰত নেট ফোর্স কি 0 আৰু এটো কি ইকুইলিব্ৰিয়াম বাট কথাটো হল এটোক আমি কি বুলি কৈছো আনস্টেবল ইকুইলিব্ৰিয়াম আৰু এতিয়া আমি বুজিম যে আনস্টেবল ইকুইলিব্ৰিয়াম বুলি কিয় কোৱা হয় আৰু কন্ডিশনটো কি গম পাইছাই দুটা পজিটিভৰ মাজৰ চাৰ্জটো কি নেগেটিভ সো এতিয়া এজ ইউজুৱেল আমি কি কৰিম আকৌ এই সিস্টেমটো ইয়াত মই এবাৰ দেখুৱাই লৈছো সাপোজ এজ ইউজুৱেল এটো আমাৰ ইয়াত A পইণ্ট আৰু এটো সাপোজ কি ইয়াতে B পইণ্ট আছে সো ইয়াত চাৰ্জ আছে QA প্লাস QA ইয়াত চাৰ্জ আছে প্লাস QB ভ্যালু সেম আৰু আগৰটো লগত যদি আমি কম্পেয়াৰ কৰো তেনে হলে C পইণ্টটো হ'ব লাগিছিল ইয়াত বাট এতিয়া আমি কি কৰিলো এই C পইণ্টটোক অলপমান ডিসপ্লেস কৰি দিলো দেখা যাওক ডিসপ্লেস কৰিলে কি হ'ব এতিয়া সো এনে C পইণ্টটো ইয়াত
যদি ইয়াত থাকে মানে দুইটা ফোর্স ইকুয়াল আৰু অপোজিট এবাৰ মই জানি বুজি কি কৰিলো সি পইণ্টটো অলপমান মই মুভ কৰি দিলো সো আগতে আছিল ইয়াত বা তেতিয়া মই সি পইণ্টটো অলপ এফালে লৈ গুছি গলো মানে মই এতিয়া সি পইণ্টটো ক'ত লৈ আহিলো ইয়া এই জায়গাটোলৈ গুছি আহিলো হল এতিয়া ইয়াত মিড পইণ্টত থাকোতে AC আৰু BC কি ইকুয়াল আছিল বাট এতিয়া কি হৈ গল এতিয়া AC যোনটো ডিসটেন্স that is greater than what BC বা CB কথাটো একে আমি AC কওঁ CA কোৱা কথাটো একেতে সো এটো লেন্থ বাহি গল নাই এতিয়া আমি সেম এটা কনসেপ্ট পাইছিলো যে ফোর্স ইজ proportional to 1 by what distance 1 by distance square মানে যিমানে কি হ'ব ডিসটেন্স টু বাহিব মানে ফোর্স কমিব আৰু যিমানে ডিসটেন্স টু কমিব মানে ফোর্স কি বাহিব এতিয়া ইয়াত যদি আমি এই দুটা কম্পেয়াৰ কৰো AC ডিসটেন্স টু কি বাহি গল হল এতিয়া এই চার্জটোৱে ইয়াত এটো আমাৰ নেগেটিভ চার্জ আছে হল এতিয়া এই পজিটিভে এই যোনটো আমাৰ পজিটিভ QA চার্জ এই পজিটিভ QA চার্জে ইয়াক কি কৰিব এট্ৰেক্ট কৰিব বাট এবাৰ আমি এই যোনটো FCA পাম না পাম যে ফোর্স অন C ডিউ টু হোৱাট A এই যোনটো ফোর্স পাম এই ফোর্সটো এবাৰ আগৰবাৰ FCA যিমান আছিল তাতকে কমিবনে বাহিব তাতকে কমি যাব কিয় কমি যাব কাৰণ আগতকে এবাৰ AC ডিসটেন্স বাহি গল মানে এবাৰ আমাৰ যোনটো এই পইণ্টটোত আমি যোনটো কি পাই আছো FCA ফোর্স পাম হয়নে FCA force হেতু আগতকে ডেফিনেটলি কমি যাব it is what less similarly C পইণ্টে ইয়াতো C পইণ্টে আৰু এটা ফোর্স ইয়াৰ কাৰণে পাই আছে নাই হেতু কি হৈ যাব FCB বাট এবাৰ FCB কাৰণে আগত BC ডিসটেন্স বা CB ডিসটেন্স এটো আছিল এতিয়া BC বা CB ডিসটেন্সটো কমি গল নাই সো ডিসটেন্স যদি কমি যায় ফোর্সটো কি হৈ যাব বাহি যাব মানে এবাৰ এই যোনটো FCB ফোর্স হেতু ইয়াত বাহি গল অকন দীঘলকে দিছো মন কৰিছা এটো বাহি গল FCB ফোর্সটো কি বাহি গল বস্তুটো ক্লিয়াৰ হল মানে এবাৰ আমি কব পাৰিম ইন দিস কেস আমি কব পাৰিম the value of the magnitude of FCB ফোর্সৰ যোনটো ম্যাগনিটিউড হেতু কি হৈ গল is greater than FCA ফোর্সৰ যোনটো ম্যাগনিটিউড ক্লিয়াৰ হল নে এতিয়া এনেকে চিন্তা কৰা মই এই জায়গাটোত খৰা হৈ আছো তো মোৰ ওপৰত এতিয়াও দুটা বেলেগ বেলেগ ডাইৰেকশনতে ফোর্স আছে এফালে ফোর্স কিমান আছে FCB এফালে ফোর্স কিমান আছে FCA বাট এবাৰ কি হৈ গল এফালে ফোর্সটো বেছি আছে এফালে ফোর্সটো কি কম আছে এটা মোক কোনোবা এফালে বেছি ফোর্সত টানি আছে এফালে কম ফোর্সত টানি আছে মই কোনফালে যাম মই এফালে যাম মানে এটো কি হৈ গল ইকুইলিব্ৰিয়ামই হয় বাট আনস্টেবল হৈ গল নাই মানে এক্স্যাক্টলি এটো পইণ্টত থাকিলে ইকুইলিব্ৰিয়ামত থাকিব যদি ইয়াৰ পৰা যদি কোনোবা এটা অতৰাই লৈ যায় কিয়াকো আতৰি কি গুছি যাবগে মানে এই পইণ্টটো ইকুইলিব্ৰিয়াম হয় বাট এই পইণ্টটোত হি ষ্টেবল নহয় এই পইণ্টটো ইকুইলিব্ৰিয়াম বাট এই পইণ্টটোত হি ষ্টেবল হৈ থাকিব নোৱাৰে কোনোবা যদি এই পইণ্টটো পৰা অলপ মান এফালে লৈ গল কি আকৌ ঘূৰি নাহে কি গুছি যাবগে যদি কোনোবা এই পইণ্টৰ পৰা এফালে লৈ আহে তেতিয়া কি আকৌ ঘূৰি আগৰ জায়গাত না যায় কি হ'ব গুছি আহিব মানে ষ্টেবল হয় এই পইণ্টত ইকুইলিব্ৰিয়াম হয় বাট আনষ্টেবল হৈ আছে হল এটা কন্ডিশন সবৰে ক্লিয়াৰ হল নে যে ইকুইলিব্ৰিয়াম দুইটাই মানে দুটা পজিটিভ চাৰ্জৰ মাজত যদি মই এটা পজিটিভ চাৰ্জ ৰাখো তেতিয়াও হেতু ইকুইলিব্ৰিয়াম হ'ব আৰু দুটা পজিটিভৰ মাজত যদি মই এটা কি ৰাখো নেগেটিভ চাৰ্জ ৰাখো তেতিয়াও হেতু কি হ'ব ইকুইলিব্ৰিয়াম হ'ব কিন্তু আগৰ কেছটো দুটা পজিটিভৰ মাজত যেতিয়া মই এটা থাৰ্ড পজিটিভ চাৰ্জ ৰাখিম হেতু হৈ যাব ষ্টেবল ইকুইলিব্ৰিয়াম আৰু এটো কেছ দুটা পজিটিভৰ মাজত যেতিয়া মই এটা নেগেটিভ চাৰ্জ ৰাখিম হেতু হৈ যাব কি আনষ্টেবল ইকুইলিব্ৰিয়াম এতিয়া কথাটো হল কোনোবা এতিয়া এনেকুৱা এটা ডাউট আহিব পাৰে যে স্যাৰ যদি এনেকুৱা হয় বলে এটো পজিটিভ এটো নেগেটিভ এনেকুৱাটো হ'ব পাৰে এনেকুৱা কোনোটো ৰুল নাই কিয়া ন যে সদায় সাইডৰ দুটা পজিটিভই হ'ব সো সাইডৰ দুটা কি নেগেটিভও হ'ব পাৰে সো তেতিয়া আমি কি কৰিব লাগিব ইন্ডিভিজুয়ালি আমি এনেকৈ চেক কৰিছো আমি প্ৰত্যেকটা কেছত আমি চেক কৰিব লাগিব চেক কৰি আমি গম পাম যে whether সেই পাৰ্টিকুলাৰ পইণ্টটো ইকুইলিব্ৰিয়ামত আছে নে নাই ঠিক আছে কিন্তু বাকি যদি দুফালে দুটা পজিটিভ থাকে তেতিয়া এটো আমাৰ শৰ্টকাট ট্ৰিকৰ নিচিনা ক্লিয়াৰ হল আই থিংক সবৰে এতিয়া ষ্টেবল ইকুইলিব্ৰিয়াম আৰু আনষ্টেবল ইকুইলিব্ৰিয়াম পুৰা ক্লিয়াৰ হৈ গৈছে